আজি আমি ইয়াত কাৰ্বি আংলং from the Department of Health and Family Welfare along with Diphu Middle College and Hospital আমি সবে একেলগে বহি JE অৰ্থাৎ জাপানিজ এনকেফালাইটিছৰ যিটো বেমাৰৰ প্ৰভাৱ কাৰ্বি আংলঙত হৈ আছে আমি সবৰে চিন্তাত থাকি আমি সবে একেলগে ইয়াত বহি আমি কিছুমান ডিসিশন লৈছো আৰু আমি ইয়াতে ৰিপৰ্ট ব্লাক কালেক্ট কৰি আমি ইটোকে পাইছো যে কাৰ্বি আংলঙতো along with the other districts of Assam Japanese encephalitis হৈ আছে আৰু এই বেমাৰ যেহেতু এবিধ মহৰ পৰা মহ কামৰাৰ পৰাই হয় আৰু এই Japanese encephalitis এটো এটা ভাইরাল ডিজিজ ইয়াৰ কাৰণে আমাৰ স্পেসিফিক মেডিসিন বা দৰব নাই অকল কনজারভেটিভ এটাতে হয় আৰু প্রিভেনশন এন্ড অ্যাওয়ারনেস ইয়াৰ কাৰণে হয় আৰু ইয়াৰ বেমাৰ লক্ষণটো হল অতিৰিক্ত জ্বৰ লগত মানসিক এটা চেঞ্জ হয় মিন্স অল্টাৰ্ড সেন্সৰিয়াম যাৰ ফলত মানুহ ৰাইজে বা গাঁৱৰ মানুহবিলাকে কিবা জাদু লগা বা কিবা বেয়া বতাহ পোৱা বুলি ভাবি ঘৰতে ৰাখি থয় কিন্তু যেতিয়া 2-3 দিনৰ পাছত জ্বৰ অতিৰিক্ত হৈ যায় তেতিয়ালৈকে হস্পিটাললৈ আহালৈ এখেতৰ বেমাৰ ভাল কৰিবলৈ দিগদাৰি হৈ যায় কাৰণ যেহেতু ভাইরাল ফিভার ইয়াৰ 50% of cases might die ইমান ডেঞ্জারাস এই বেমাৰ তো আমি ইয়াৰ কাৰণে সজাগতা কৰিবৰ কাৰণে আমি সবে ইয়াতে বহিছো আৰু বেমাৰৰ লক্ষণ কি হয় মই কলোৱে সেই ধৰণৰ বেমাৰ অতিৰিক্ত জ্বৰ আৰু মূৰ ঘূৰণি আৰু অল্টাৰ্ড সেন্সৰিয়াম মানসিক অলপ চেঞ্জ হোৱা দেখা পৰাৰ লগে লগে আমাৰ যিকোনো স্বাস্থ্য বিভাগৰ সাব সেন্টার আছে আমাৰ গাঁৱত আশা কৰ্মী আছে ANM গৰাকী আৰু ডক্টৰ সবে আছে সবৰ তাত আহি লগে লগে এই বেমাৰৰ লক্ষণ ধৰা কৰি চিকিৎসা লবৰ কাৰণে সবে মানে সজাগ হ'ব লাগিব এইটো আৰু যেহেতু এই জাপানিজ এনকেফালাইটিস প্রিভেন্টেবল আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা 9 মাহৰ পৰা 5 বছৰলৈ ফ্ৰীলি ইয়াৰ ভ্যাকসিন দিয়া হয় সেই সুযোগ আমাৰ গাঁও ৰাইজে লবই লাগিব যেহেতু এটো ফ্ৰীলি अवेलेबल আৰু যদি কিনিবলগীয়া হয় এটো দামী 1000 টকালৈকে পৰে এটা বিজি আৰু প্ৰথম এটা বিজি লৈ তাৰ এমাহৰ পাছত যদি লয় তাৰ গোটেই জীৱনৰ কাৰণে ই বাচি যায় ইমিউনিটি টু ডেভেলপ হয় ফৰ লাইফ লং কিন্তু ডাঙৰ মানুহৰ কাৰণে বৰ্তমান কাৰ্বি আংলঙত হেতু দিয়া হোৱা নাই এটো পাব্লিকলি বা প্ৰাইভেটলি হে মানে লব পাৰে সবতে ফ্ৰীলি अवेलेबल আৰু যেহেতু প্রিভেনশনৰ কথা মই কলো আমি মেলেৰিয়া যেনেকা প্রিভেনশনৰ সবে জানে আগৰ পৰা মেলেৰিয়া কাৰ্বি আংলঙতো বিৰাট বিখ্যাত সো তাৰ যিটো প্রিভেনশন তাৰ সজাগতা আৰু কি মানে ধৰণে আমি থাকিব লাগে সেম একে কাৰণ এটো যেহেতু মহৰ কামৰা দিয়ে হয় সো দীঘল চলা পিন্ধা লং পেন্ট পিন্ধি তাৰছত ৰাতি বা দিনতেও আঠুৱা ব্যৱহাৰ কৰা আৰু আঠুৱা বিলাকৰ গভৰ্ণমেন্টৰ ফালৰ পৰা আমি মেডিকেল হেলথ ডিপাৰ্টমেন্টৰ ফালৰ পৰা মানে দৰবকৰণ কৰো সেইবোৰ
যাতে ৰাইজে গ্ৰহণ কৰে। বৰ্তমান আমাৰ কাৰ্বি আংলঙতো 2জন ঢুকাল জাপানীজ এনকেফেলাইটিছৰ বেমাৰলৈ। যিয়ে নহওক এখেতসকলৰ দুৰ্ভাগ্য, যদিও জাপানীজ এনকেফেলাইটিছ হৈয়ে যদি ধৰা পৰিছে, এখেত দুজনকো আমি আমাৰ ডিফু মেডিকেল কলেজৰ হস্পিটেলত যি চিকিৎসা পাব লাগে, আমাৰ ইয়াত যিমানটো সুবিধা দিয়া হৈছিলে, তথাপিও সিহঁতক আমি ৰখাব নোৱাৰিলোঁ। কাৰণ মই অলৰেডি আগতে ক'লোঁ যে 50% অফ দ্য কেছেছ ডায়েগন'জড JE হয় উইথ ফিভাৰ অফ অল্টাৰ্ড চেঞ্চৰিয়াম। এখেতসকলক কিন্তু বচাবলৈ টান। আৰু এই দুজন, এজনী বীণা আচাৰ্যী বুলি 24 বছৰীয়া ধৰমনলাৰ, এখেতে আমাৰ ইয়াতে প্ৰায় 10 দিনমান মেডিকেল কলেজৰ, ডিফু মেডিকেল কলেজৰ হস্পিটেলত চিকিৎসা লোৱাৰ স্বত্তেও মানে ঢুকাল। কাৰণ তাৰ যিটো হিষ্ট্ৰী, এই হ'ল ভেকচিন, জাপানীজ এনকেফেলাইটিছৰ ভেকচিন লোৱা নাছিলে। তাৰ পাছত আৰু আন এজনী ঢুকাল, ৰুবলিন টেৰাংপি বুলি 10 বছৰীয়া, এই কয়লামাটি চকিহলা চাইডৰ পৰা আছিলে। তাইও এই ভেকচিন, জাপানীজ এনকেফেলাইটিছৰ ভেকচিন নোলোৱাৰ ফলত তাইও মানে ঢুকাবলগীয়া হ'ল। হয়, দুইজনেও পুৰা চিকিৎসা ল'ব পাইছিলে। বৰ্তমান আছে। আমি আমাৰ হেড ডিপাৰ্টমেণ্ট পিডিয়াট্ৰিকৰ ফালৰ পৰা এই কথাটো আমি জানিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।